পশ্চিম কাৰ্বি আংলং জিলাৰ ২ নং আমুৰি পৰিষদীয় সমষ্টিৰ থাৰাকুঞ্চি অঞ্চলত হাইড্ৰা পাৱাৰ প্ৰজেক্ট নিৰ্মাণৰ উদ্দেশ্যে ৰাইজৰ সৈতে সজাগতা সভা অনুষ্ঠিত। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ, অসম চৰকাৰৰ EPDCL আৰু দিল্লীস্থিত গ্ৰীণ কো প্ৰাইভেট লিমিটেড উচ্চপদস্থ বিষয়া উপস্থিত। থাৰাকুঞ্চিত হাইড্ৰা পাৱাৰ প্ৰজেক্ট নিৰ্মাণৰ উদ্দেশ্যে ছাৰ্ভে কৰাৰ সময়ছোৱাত কোনো দুষ্ট চক্ৰই বাধা প্ৰদানৰ চেষ্টা কৰিলে আইনগতভাৱে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। ডক্টৰ তুলিৰাম ৰংঘা। পাৰ্বত্য অঞ্চলৰ পশ্চিম কাৰ্বি আংলং জিলাৰ নৱগঠিত ১১২ নং আমুৰি বিধানসভা সমষ্টিৰ এলেকাধীন তথা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ২ আমুৰি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ থাৰাকুঞ্চি অঞ্চলত অনাগত দিনত হাইড্ৰা পাৱাৰ প্ৰজেক্ট নিৰ্মাণৰ উদ্দেশ্যে উক্ত গাঁৱৰ ৰাইজক বসবাস কৰা স্থানীয় ৰাইজৰ উপস্থিতিত কাৰ্বি পৰিষদৰ জনপ্ৰতিনিধি EPDCL আৰু গ্ৰীণ কো প্ৰাইভেট লিমিটেড উচ্চপদস্থ বিষয়াসকলৰ উপস্থিতিত ৰাইজৰ সৈতে মুকলিভাৱে মত বিনিময় থাৰাকুঞ্চি LP স্কুল খেলপথাৰ প্ৰাংগণ দিনজোৰা কাৰ্যসূচীৰে সচেতনতা সভা অনুষ্ঠিত হয়। সভাত EPDCL আৰু দিল্লীস্থিত গ্ৰীণ কো প্ৰাইভেট লিমিটেড বিষয়ববীয়া হাইড্ৰা পাৱাৰ প্ৰজেক্ট বিষয় সন্দৰ্ভত বিতংকৈ ৰাইজক অৱগত কৰে। সভাত মুখ্য অতিথি হিচাপে উপস্থিত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ CM ডক্টৰ তুলিৰাম ৰংহাঙে চমু ভাষণ উল্লেখ কৰে। হাইড্ৰা পাৱাৰ প্ৰজেক্ট নিৰ্মাণ হ'লে অঞ্চলত সৰ্বদিশত উন্নয়ন হ'ব, তদুপৰি স্থানীয় শিক্ষিত যুৱক যুৱতীয়ে সংস্থাপনৰ সুবিধা পাব। অঞ্চলত ৰাস্তা ঘাট আদি কৰি স্বাস্থ্য কেন্দ্ৰ, গেষ্ট হাউচ, শিক্ষা প্ৰতিষ্ঠান, টুৰিজিম হল, বিদ্যুৎ সেৱা ইত্যাদি। ইয়াৰ উপৰি উল্লেখ কৰে হাইড্ৰা পাৱাৰ প্ৰজেক্ট নিৰ্মাণ স্থানীয় ৰাইজৰ মাটিত আলাপ আলোচনাৰ মাজেৰে প্ৰকৃত স্থানীয় মাটি মালিকে ক্ষতিপূৰণ পাব। কোনো বাহিৰা মানুহে অসাধু চক্ৰৰে মাটি দখল কৰিব নোৱাৰিব। তদুপৰি CM ডক্টৰ তুলিৰাম ৰংহাঙে কৈছে ছাৰ্ভে সময়ছোৱাত কাৰ্বি পৰিষদৰ ৰেভিনিউ বিষয়া, অসম চৰকাৰৰ EPDCL আৰু গ্ৰীণ কো প্ৰাইভেট লিমিটেডৰ বিষয়াক কোনো দুষ্ট চক্ৰই বাধা প্ৰদান কৰিবলৈ চেষ্টা কৰিলে কাৰ্বি পৰিষদে আইনগতভাৱে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি উপস্থিত ৰাইজক আগত মতামত প্ৰকাশ কৰে। সংগঠীয় স্থানীয় MSC তথা EMV উফিং মাছলাই কৈছে সকলো ৰাইজৰ সহায় সহযোগ কামনা কৰে। তাৰোপৰি অন্যান্য অতিথিসকল ক্ৰমে পৰিষদৰ EM প্ৰভাত চন্দ্ৰ তাৰো, সূৰ্য ৰংফাৰ, মাথুৰাম লক্ষে, EPDCL আৰু গ্ৰীণ কো প্ৰাইভেট লিমিটেডৰ উচ্চপদস্থ বিষয়াসহ স্থানীয় গাঁওবুঢ়া, বিশিষ্ট ব্যক্তি, সমাজসেৱক, বিভিন্ন ৰাজনীতি বৃন্দ লগতে কাৰ্বি পৰিষদৰ প্ৰাক্তন সীমান্ত উন্নয়ন পৰিষদৰ ৱাৰ্ডৰ অধ্যক্ষ অগষ্টিন হানছে, বিভিন্ন জনগোষ্ঠীৰ গণমান্য ব্যক্তিসকল উপস্থিত থাকে। তাৰোপৰি থাৰাকুঞ্চি অঞ্চলৰ ৰাইজে বিভিন্ন সমস্যা সমাধানৰ দাবীৰে ডক্টৰ তুলিৰাম ৰংহাঙৰ হাতত স্মাৰকপত্ৰ প্ৰদান কৰে। ছায়েমসকলে সমস্যাসমূহৰ সমাধানৰ আশ্বাস দিয়ে। পাৱাৰ প্ৰজেক্ট ইয়াত হ'ব। ইয়াত এতিয়ালৈকে ফাইনেল হোৱা নাই, ছাৰ্ভে কৰিবৰ কাৰণে আৰম্ভ কৰিছে। ইয়াত 1 বছৰমান লাগিব ছাৰ্ভে। অসম চৰকাৰ, EPDCL আৰু কাৰ্বি অট'নমাছ কাউন্সিলৰ আলাপ আলোচনা কৰাৰ পিছত ইয়াত ফাইনেল ডিচিশ্যন লোৱা হ'ব। এতিয়া ফাইনেল ডিচিশ্যন হ'ব ইয়াত স্থানীয় ৰাইজে আৰু চাকৰি পাব। 5 বছৰলৈকে এইটো প্ৰজেক্টৰ কাম কৰি থাকে। সেই কাম কৰা 5 বছৰৰ সময় সেইটো 2500জনমান ইয়াত লাগে কাম কৰা। এই সংস্থাপনটো ইয়াত লোকেল এৰিয়াই পাব। তাৰপিছত পাৰ্মানেণ্ট সংস্থাপনটো হ'ব ইয়াত এতিয়া কাম কমপ্লিট কৰাৰ পিছত, সেই আঁচনিটো কমপ্লিট কৰাৰ পিছত, সেই প্ৰজেক্টটো কমপ্লিট হোৱাৰ পিছত ইয়াত প্ৰায় 300 মানুহে ইয়াতে চাকৰি পাব সংস্থাপন। যিহেতু ইয়াতে প্ৰাকৃতিক সৌন্দৰ্যবোৰ ভৰপূৰ ইয়াতে প্ৰাকৃতিকটো নাযায়তো, ইয়াত ইমান মাটিটো নলয় ইয়াতো যিটো হৈছে সেইটো যিমানখিনি ইয়াত পাহাৰৰ যিটো ওপৰত, সেই ওপৰতো তাতে খালী পানী জমা কৰিছে আৰু ইয়াত বেছি মাটিও নলয়, মাত্ৰ 1800 বিঘাই ল'ব। সেইটো আকৌ আণ্ডাৰগ্ৰাউণ্ড হ'ব, পাইপবিলাক আণ্ডাৰগ্ৰাউণ্ড যাব, ওপৰত নহয়, ওপৰত দেখা নাপায়। গতিকে যিমানখিনি যিবিলাকৰ যাব তাতে গছ ৰোৱা হ'ব আৰু কিন্তু মেক্সিমাম সেইটোতো আণ্ডাৰগ্ৰাউণ্ডে হ'ব। সেইটো খালি টেংকি বহা জেগাতে হ'ব, বাকীবিলাকৰ চব আণ্ডাৰগ্ৰাউণ্ডতে হ'ব। আৰু স্যাৰ টুৰিষ্টৰ কাৰণে কিবা টুৰিষ্টৰ ইয়াত হ'ব। টুৰিষ্টত ইয়াত যেতিয়া ইয়াত আঁচনিটো হোৱাৰ লগে লগে ইয়াত টুৰিষ্ট বহুতো আঁচনি আহিব, টুৰিষ্টৰ স্কিম আহিব, ৰাস্তা পদূলি হ'ব, গাঁৱবিলাক উন্নতি হ'ব, সংস্থাপন পাব আৰু বহুত সুবিধা পাব ইয়াত। থাৰাকুঞ্চিটো PRF এইটো আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা ডিচিশ্যন ল'ম। এইটো ফৰেষ্ট, লেণ্ড ৰেভিনিউ আৰু LP স্কুল, সেইটো কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ইনহান্স চাবজেক্ট। গতিকে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল ডিচিশ্যন যেতিয়া ল'ব সেইটো আমি ইয়াত উঠাই দিব পাৰোঁ। প্ৰজেক্টটো কি নাম হ'ব? এইটো প্ৰজেক্টটো আমাৰ
ইলেক্ট্ৰিক হাইড্ৰ' পাৱাৰ প্ৰজেক্ট। স্যার সার্ভে করার টাইমে যদি কোনো ডিস্টার্ব দিয়ে স্যার কি ধরনের পদক্ষেপ লব? যদি কোনোবা এজন দুজন যদি ব্যক্তিয়ে যদি কোনোবা ডিষ্টাৰ্ব দিয়ে তেনেহ'লে আমি আইনত ব্যৱস্থা ল'ব লাগিব।